ব্ৰেকিং যোৰহাটত ভুৱা প্ৰমাণপত্ৰৰ ভয়ংকৰ বেহা ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ একাংকৰ যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে অতিৰিক্ত জিলায়ুক্তই এডিসি পংকজ বৰাই দাখিল কৰিছে অভিযোগ কেন্দ্ৰীয় সুৰক্ষা বাহিনীত ভুৱা প্ৰমাণপত্ৰৰ নিযুক্তি 11 জনৰ প্ৰমাণপত্ৰ পৰীক্ষণত ধৰা পৰিছে ভয়ংকৰ জালিয়াতি ভুৱা প্ৰমাণপত্ৰ দিছিল অৰ্জুন সিদৱাৰ অৰুণ মীনা সতীশ চন্দ্ৰই নৰেন্দ্ৰ কুমাৰ হৰগোবিন্দ সিঙৰ নাম উল্লেখ কৰা হৈছে এজাহাৰত Danbir Singh, Girish Chandra, Rahul Singh দিছিল ভুৱা প্ৰমাণপত্ৰ পৱন কুমাৰ অবন কুমাৰ পেটেলৰ বিৰুদ্ধেও অভিযোগ অসমৰ বিভিন্ন জিলাৰ ভুৱা প্ৰমাণপত্ৰৰ নিযুক্তি লাভ বহুৰাজ্যৰ যুৱকৰ ইয়াৰ পূৰ্বেও 7 গৰাকীৰ বিৰুদ্ধে অভিযোগ দিছিল এডিসি গৰাকীয়ে ঘটনা সন্দৰ্ভত তদন্তত ব্যৰ্থ হয় যোৰহাট আৰক্ষীয়ে পূৰ্বৰ অভিযোগৰ তদন্ত আজিও সম্পূৰ্ণ কৰিব নোৱাৰিলে যোৰহাট আৰক্ষীয়ে শেহতীয়া অভিযোগৰ তদন্তক লৈও সন্দেহান হৈছে এডিসি গৰাকীয়ে এটা অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে মুহূৰ্তত ব্ৰেকিং জনাইছো ভুৱা প্ৰমাণপত্ৰ দি নিযুক্তি লাভ কৰিছে যোৰহাটত এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ পৰা এই খবৰ আহিছে এই মুহূৰ্তত এই খবৰ জনাইছো যোৰহাটত ভুৱা প্ৰমাণপত্ৰৰ ভয়ংকৰ বেখা ভুৱা প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰিছে একাংশই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে খুদ অতিৰিক্ত জিলা আয়ুক্তই ফোনযোগে সংযুক্ত হৈছো যোৰহাটৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে প্ৰিয়ংকা সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছো এগৰাকী এডিসিয়ে যেহেতু অভিযোগ দাখিল কৰিছে কি তথ্য আছে আপোনাৰ হাতত সবিশেষ তথ্যখিনি সাউথ পাৰ্থ এই ভুৱা নথিপত্ৰৰ ঘটনা যোৰহাটত প্ৰথম নহয় পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল আৰু জুন মাহতো এই তথ্য পোহৰলৈ আনিছিল যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই আৰু সেই সময়ত 7 গৰাকী যুৱকে যে যোৰহাটৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ ইনকম চাৰ্টিফিকেটকে ধৰি বিভিন্ন চাৰ্টিফিকেট আচলতে ভুৱাকৈ যোৰহাটৰ তেওঁলোকে নাম ব্যৱহাৰ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বিভিন্ন বিভাগত বৰ্তমানেও কৰ্মৰত হৈ আছে আৰু প্ৰথমে মই জুন মাহৰ ঘটনাটোৱে আৰম্ভ কৰিছো কিয়নো জুন মাহত সেই 7 গৰাকীৰ নাম পোহৰলৈ আহিছিল আৰু পৰৱৰ্তী সময়ত অতিৰিক্ত জিলায়ুক্তগৰাকীয়ে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীক এই সন্দৰ্ভত এক ভালদৰে তদন্ত কৰিবলৈ তেওঁ অভিযোগ দিছিল কিন্তু তাৰ পাছতো যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ সেই সময়ত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰায় 2টা মাহ উকলি গ'ল সেই ব্যক্তি কেইগৰাকী 7 গৰাকী ব্যক্তি বৰ্তমান ক'ত কৰ্মৰত হৈ আছে সেই সমূহ তথ্য কিন্তু পংকজ বৰাই যোৰহাট আৰক্ষীক দিছিল সকলো তথ্য প্ৰমাণ থকাৰ পাছতো আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু বিশেষকৈ যোৰহাটৰ ৰৰৈয়াৰ নাওফলীয়া গাঁওখনৰ নাম বাৰেপতি এই ক্ষেত্ৰত উল্লেখ হয় নাওফলীয়া গাঁৱৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নিবাসীৰ প্ৰমাণপত্ৰ আৰু ইয়াৰ উপৰিও ইনকম চাৰ্টিফিকেট ভুৱাকৈ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু এই অসমৰ কোটাত যিসকলৰ আচলতে নাম আহে তেওঁলোক বহিৰাজ্যৰ বহু সংখ্যক যুৱকে অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আন ইনকম চাৰ্টিফিকেট এনে ধৰণৰ প্ৰমাণপত্ৰ ভুৱাকৈ উলিয়াই বৰ্তমানেও কিন্তু কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগত তেওঁলোক কৰ্মৰত এই প্ৰথমবাৰ 7 গৰাকীৰ নাম পোহৰলৈ আহিছিল আৰু এইবাৰ 11 গৰাকীৰ নাম পোহৰলৈ আহিছে আৰু যেতিয়াই সেই তেওঁলোকে কৰ্মৰত হৈ থকা বিভাগসমূহৰ শীৰ্ষ বিষয়াই নথিপত্ৰ পুনৰ পৰীক্ষণৰ বাবে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়লৈ সেইসমূহ নথিপত্ৰ প্ৰেৰণ কৰিছিল তাৰ পাছতে আচলতে পুনৰ পৰীক্ষণ কৰা হৈছে আৰু সেই পৰীক্ষণত এই যোৰহাটৰ নাওফলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰকে ধৰি কেইবাখনো প্ৰমাণপত্ৰ তেওঁলোকে ব্যৱহাৰ কৰা আটাইকেইখন প্ৰমাণপত্ৰ যে ভুৱা সেই তথ্য পোহৰলৈ আহিছিল আৰু তাৰ পাছতে পুনৰ এবাৰ অতিৰিক্ত জিলায়ুক্ত পংকজ বৰাই যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে কিন্তু এইবাৰো অতিৰিক্ত জিলায়ুক্তগৰাকীৰ সন্দেহত আছে কিয়নো পূৰ্বে যিখন এজাহাৰ দাখিল কৰিছিল সেই এজাহাৰখনৰ যোৰহাট আৰক্ষীয়ে কোনো গুৰুত্বই নিদিলে এইবাৰো যে যোৰহাট আৰক্ষীয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব সেয়া কিন্তু তেওঁ কৈছে যে যোৰহাট আৰক্ষীয়ে যে এইবাৰো ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ মনে ধৰা নাই কিয়নো স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ লগতে নিবাসী প্ৰমাণপত্ৰ ইনকম চাৰ্টিফিকেট সকলো ভুৱা আৰু যোৰহাটত যে এনে ধৰণৰ এটা বৃহৎ নেক্সাছ চলি আছে হয়তো যোৰহাটৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কোনো জড়িত হৈ থাকিব পাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কোনো লোক জড়িত হৈ থাকিব পাৰে তেনেধৰণৰ যোৰহাটৰ যে একাংশ লোক এই ক্ষেত্ৰত জড়িত হৈ আছে সেয়া কিন্তু সন্দেহ উপজিছে অতিৰিক্ত জিলা আয়ুক্তগৰাকীৰ কিয়নো তাত জিলা আয়ুক্তৰ ভুৱা চিলমোহৰ জিলা আয়ুক্তৰ কাৰ্যালয় তাত ব্যৱহাৰ কৰা হৈছে কিন্তু তাৰ পাছতো বাৰে বাৰে এজাহাৰ দাখিল কৰিছে এগৰাকী অতিৰিক্ত জিলা আয়ুক্তই তাৰ পাছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই
সকলো তথ্য প্ৰমাণ যোৰহাট আৰক্ষীক কিন্তু অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে দাখিল কৰিছে তেওঁলোক বৰ্তমান ক'ত কৰ্মৰত হৈ আছে কোনো লোক যদি CRPFত কৰ্মৰত কোনো লোক আকৌ CISFত কৰ্মৰত এনেধৰণে কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগত বৰ্তমানো এইসকল যুৱক কৰ্মৰত হৈ আছে তাৰ পাছতো আৰক্ষীয়ে কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আৰক্ষীৰ কি মিতিৰালি আছে তাক লৈও কিন্তু প্ৰশ্ন উত্থাপন হৈছে আৰু এইবাৰ 11 গৰাকীৰ নাম উল্লেখ হৈছে অৰ্জুন সিনৱাৰ নেত্ৰপাল অৰুণ মীনা সতীশ চন্দ্ৰ নৰেন্দ্ৰ কুমাৰ হৰগোবিন্দ সিং দানবীৰ সিং গিৰীশ চন্দ্ৰ ৰাহুল সিং পৱন কুমাৰ আৰু আমান কুমাৰ পেটেলৰ নাম এইবাৰ উল্লেখ আছে এই 11 গৰাকীৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কেনেধৰণে তদন্ত প্ৰক্ৰিয়াটো আগুৱাই নিয়ে সেয়া লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ